দুপৰীয়া ভাতৰ থালিখন আপোনালোকৰ ৰেডি হ'লনে বাৰু? মোৰ হ'ল। খাই লওঁ এতিয়া। আপোনালোকক দেখাই লওঁ অকণমান চাব বলক। থালি দুপৰীয়া থালিখন কেনেকৈ সজাই লৈছোঁ আপোনালোকক দেখাওঁ বলক। হাই ফ্ৰেণ্ডছ, দুপৰীয়া থালি আপোনালোকৰ ৰেডি হ'লনে? মোৰ ৰেডি হৈ গ'ল দেই। এইফালে দালি, নেমু, বিজলকীয়া একদম গৰম গৰম হৈ আছে, ধোঁৱা বলি আছে। এইফালে ফ্ৰেঞ্চবিন, আলু আৰু মাংসৰ ঘিলা পেটু এইবিলাক আৰু ভাজি দেই ধুনীয়াকৈ। কি মাংস ঘিলা পেটু নকওঁ ক'লে জেললৈ যাব লাগিব নহ'লে। খাই লওঁ আৰু দেই। এয়া দুপৰীয়া সাঁজটো এনেকৈ ধুনীয়াকৈ খাই লওঁ। ধান শুকুৱাই আছোঁ, ৰন্ধা মেলা নেদেখুৱালোঁ। আৰু ধানৰ ওচৰত যাওঁ, কুকুৰাই গোটেই ধান আমনি কৰিছে। ধানৰ ওচৰত বহি ভাতকেইটা খাওঁ আৰু দেই। এইটো ৰঙা টিকটিকীয়া বিজলকীয়া ধুনীয়াকৈ ভাত সাঁজ খাই লওঁ। আপোনালোকৰ হ'ল যদি খাই লওক দেই বন্ধু বান্ধৱীসকল। ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। খাই লওঁগৈ আৰু খোৱাটো নেদেখুৱাওঁ। কুকুৰাৰ লগত যুঁজি হাই হু কৰি ভাত খাব লাগিব এতিয়া। ধানত একদম কুকুৰা বেলেগ আমনি ধান মেলিলে মানে। এয়া খাই লওঁ আৰু দেই। আপোনালোকেও খাই লওক নাই খোৱা যদি। ভাজিখিনি দেখিবলৈ বিৰাট ধুনীয়া হৈছে, খাবলৈও টেষ্টি হ'ব চাগে। খোৱা নাই এতিয়ালৈকে, খালেহে গম পাম দেই। এয়া খাওঁ খাওঁ লাগিয়ে আছোঁ আৰু কাম কৰি আছোঁ, ভোক লাগিছে যে বহুত দেৰি হৈ গ'ল। খাই লওঁ আৰু দেই। দালি ধোঁৱা বলি আছে, ভাতৰ ধোঁৱা বলি আছে আৰু গৰমে গৰমে। এবাৰ ধানৰ ওচৰলৈ দৌৰিছোঁ, এবাৰ ভাত ৰন্ধা জেগালৈ আহিছোঁ। তেনেকৈ কৰি কৰি ভাতকেইটা হ'লগৈ আৰু খাই লওঁ আৰু দেই।